নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজি 4 মে তাৰিখে হৈ যোৱা SSC GD এক্সামৰ প্ৰথম শিফটৰ মেমৰি বেসড কুৱেশ্যনখিনি আজি লৈ আহিছো। 20টাৰো অধিক কুৱেশ্যন আছে ভিডিঅ'টোত, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। তো প্ৰথম প্ৰশ্নটো হৈছে হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য চিটিজেনশ্বিপ, অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অংশ নাগৰিকত্বৰ সৈতে জড়িত। চিটিজেনশ্বিপ অৰ্থাৎ নাগৰিকত্বৰ সৈতে জড়িত। পাৰ্ট 2 হৈছে পাৰ্ট 2, দ্বিতীয় অংশটো জড়িত। ইয়াতে ছিংগল চিটিজেনশ্বিপটোৰ বিষয়েও উল্লেখ আছে, য'ত এই পাৰ্ট 2টোত কণ্টেইন আছে আৰ্টিকেল 5ৰ পৰা 11 লৈকে। লগতে এইটো মনত ৰাখিব যে ছিংগল চিটিজেনশ্বিপটো ক'ৰ পৰা লোৱা হৈছিলে, ব্ৰিটেইন দেশখনৰ পৰা এই ধাৰণাটো লোৱা হৈছিলে একক নাগৰিকত্বৰ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য ৱৰ্ল্ডছ পাৰ্লিয়ামেণ্ট অফ ৰিলিজিয়ন হেল্ড ইন চিকাগো, অৰ্থাৎ চিকাগোত বিশ্ব ধৰ্ম মহাসভা কোন বছৰত অনুষ্ঠিত হৈছিলে। তো এইটো বিশ্ব ধৰ্ম মহাসভাটো অনুষ্ঠিত হৈছিলে 1893 চনত, 1893। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। আৰু হিন্দু ধৰ্মক কোনে প্ৰতিনিধিত্ব কৰিছিলে এই বিশ্ব ধৰ্ম মহাসভাত, স্বামী বিবেকানন্দই। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড জয়পুৰ লিটাৰেচাৰ ফেষ্টিভেল অফিচিয়েলি বিগান। তো জয়পুৰ সাহিত্য মহোৎসৱ আনুষ্ঠানিকভাৱে কোন বছৰত আৰম্ভ হৈছিলে। জয়পুৰ সাহিত্য মহোৎসৱ আৰম্ভ হৈছিলে 2006 চনত। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইনটু হুইচ কেটেগৰী অফ এনিমেল টিস্যু ইজ ব্লাড ক্লাছিফাইড, মানে মানুহৰ তেজক প্ৰাণীৰ কোনটো কলাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। তো তেজক কোৱা হয় কানেক্টিভ টিস্যু বুলি। অপশ্যন বিটো শুদ্ধ হ'ব। সংযোজক কলা বুলি কোৱা হয় তেজক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিভাৰ ইন ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ভলিউম অফ ৱাটাৰ, হাইয়েষ্ট ৱাটাৰ হোল্ডিং কেপাচিটি। ভাৰতত কোনখন নদীৰ জলধাৰণ ক্ষমতা বা পানীৰ পৰিমাণ সৰ্বাধিক। তো সেইখন হৈছে ব্ৰহ্মপুত্ৰ নদী। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। তো গংগা নদী নহ'ব, গংগা নদীটো হৈছে ভাৰতৰ আটাইতকৈ লংগেষ্ট অৰ্থাৎ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ দ্য কনষ্টিটিউশ্যন হু হেজ পাৱাৰ টু ফৰ্ম নিউ ষ্টেট, অল্টাৰ দেয়াৰ বাউণ্ডাৰিজ অৰ চেঞ্জ দেয়াৰ নেমছ। তো ভাৰতীয় সংবিধানৰ অধীনত নতুন ৰাজ্য গঠন কৰা বা সীমা সলনি কৰা বা নাম সলনি কৰা এই ক্ষমতাটো কাৰ হাতত আছে। তো এই চাৰিটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব। সংসদৰ হাতত এই ক্ষমতাটো আছে, অৰ্থাৎ পাৰ্লিয়ামেণ্টৰ হাতত। আৰু আৰ্টিকেল 3 ইয়াৰ বিষয়ে কৈছে আমাক। নেক্সট কুৱেশ্যনটো হৈছে দ্য গ্ৰথ অফ পলেন টিউব টুৱাৰ্ড দ্য অভিউল ইজ এন এক্সাম্পল অফ হুইচ ট্ৰপিজম, অৰ্থাৎ ডিম্বকৰ দিশলৈ পৰাগ নলীৰ বৃদ্ধি কিহৰ এক উদাহৰণ হয়। ডিম্বকৰ দিশলৈ পৰাগ নলীৰ বৃদ্ধিক কোৱা হয় অপশ্যন এ কেমট্ৰপিজম, অৰ্থাৎ ৰাসায়নুবৰ্তন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মস্কো ডিড শ্বাহজাহান বিল্ড ইন আগ্ৰা ফৰ্ট স্পেচিয়েলি ফৰ ৰয়েল ওমেন। তো সম্ৰাট শ্বাহজাহানে আগ্ৰা দুৰ্গত বিশেষকৈ ৰাজকীয় মহিলাসকলৰ বাবে এটা মছজিদ নিৰ্মাণ কৰিছিলে। সেই মছজিদটো কোনটো। এইটো হৈছে নাগিনা মছজিদ। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং দ্য ব্ৰিটিছ ৰুল হুইচ ক্ৰপ ৱেৰ দ্য ফাৰ্মাৰ্ছ অফ মহাৰাষ্ট্ৰ ফৰ্চড টু কাল্টিভেট, মানে ব্ৰিটিছ শাসন কালত মহাৰাষ্ট্ৰৰ কৃষকসকলক কোনবিধ শস্যৰ খেতি কৰিবলৈ বাধ্য কৰা হৈছিলে। ব্ৰিটিছ শাসন কালত মহাৰাষ্ট্ৰৰ যিবোৰ কৃষক আছিলে তেওঁলোকক কটন খেতি অৰ্থাৎ কপাহৰ খেতি কৰিবলৈ বাধ্য কৰোৱা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি টোটেল মেডেলছ ডিড ইণ্ডিয়া উইন ইন শ্বুটিং এট দ্য এছিয়ান গেমছ 2023। তো 3 বছৰ আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো সুধিছে ইয়াতে। এছিয়ান গেমছ 2023 যিটো হৈছিলে, তো ভাৰতে শ্বুটিং আৰু বা বন্দুক চালনাত মুঠ পদক লাভ কৰিছিলে 22টা। অপশ্যন বিটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব। তো 7টা গ'ল্ড মেডেল লাভ কৰিছিলে আৰু
সিলভাৰ মেডেল লাভ কৰিছিলে 9টা আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 6টা। তো টোটেল 22টা মেডেল লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন চিলভাৰ মেডেল এট দ্য অলিম্পিক। তো অলিম্পিকত ৰূপৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা তেখেত হৈছে PV সিন্ধু। অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হ'ব। আৰু তেখেতে এই পদকটো 2016 চনৰ ৰিঅ' অলিম্পিকত লাভ কৰিছিলে ৰূপৰ পদকটো। আৰু PV সিন্ধু হৈছে দুটাকৈ ব্যক্তিগত অলিম্পিক পদক জয়লাভ কৰা একমাত্ৰ মহিলা। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ইজ দ্য ৰোটেশ্যন স্পীড অফ ভেনাছ অন ইটছ এক্সিছ দ্য লৱেষ্ট এমং অল প্লেনেট। মানে সৌৰজগতৰ আন গ্ৰহবোৰৰ তুলনাত শুক্ৰ গ্ৰহৰ নিজৰ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰ্ণনৰ গতি আটাইতকৈ লেহেমীয়া কি কাৰণে হয়? কাৰণটো হৈছে ডিউ টু ইটছ ডেন্স এটমস্ফিয়াৰ এণ্ড ছলাৰ টাইডেল ফৰ্চেছ। ইয়াৰ অৰ্থটো হৈছে ইয়াৰ ডাঠ বায়ুমণ্ডল আৰু সৌৰ জোৱাৰৰ বলৰ বাবে ইয়াৰ গতিটো লেহেমীয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে টু হুইচ হিন্দু ডাইটি ইজ দ্য ক্লাছিকেল মণিপুৰী ডান্স প্ৰাইমেৰীলি ডেডিকেটেড। তো ধ্ৰুপদী নৃত্য মণিপুৰী নৃত্যটোৰ প্ৰধানকৈ কোনগৰাকী হিন্দু দেৱতাক সমৰ্পিত কৰি এই নৃত্যটো কৰা হয়? তো ফ'ক ডান্স আৰু ক্লাছিকেল ডান্সবোৰৰ বিষয়ে আজি ভিডিঅ' এটা আপলোড কৰিছোঁ। সেই ভিডিঅ' যদি চোৱা নাই সেইটো চাই ল'ব। তো অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। অপশ্যন এ টো ইয়াৰে শুদ্ধ হ'ব। লৰ্ড কৃষ্ণ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি উৎসৰ্গিত এই মণিপুৰী ধ্ৰুপদী নৃত্যটো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন কেৰেক্টাৰিষ্টিক অফ ভাংৰা ডান্স। তো ভাংৰা নৃত্যৰ মূল বৈশিষ্ট্যটো কি? ভাংৰা নৃত্যটো হৈছে পাঞ্জাৱ ৰাজ্যখনৰ এটা ফ'ক ডান্স। তো ইয়াৰ মূল বৈশিষ্ট্য হৈছে এনাৰ্জেটিক এণ্ড ফাষ্ট পেচড মুভমেণ্ট, মানে শক্তিপূৰ্ণ আৰু দ্ৰুত গতিৰ চাল চলন। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য চিপকো মুভমেণ্ট প্ৰাইমেৰীলি এছ'চিয়েটেড উইথ। মানে চিপকো আন্দোলন প্ৰধানকৈ কিহৰ সৈতে জড়িত? তো 1973 চনত চিপকো আন্দোলন হৈছিলে। এইটো উত্তৰাখণ্ডত হৈছিলে। এইটো মনত ৰাখিব। কোনখন ৰাজ্যত চিপকো আন্দোলন হৈছিলে? উত্তৰাখণ্ডত হৈছিলে। কিহৰ বাবে হৈছিলে? অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। ট্ৰী প্ৰটেকশ্যন এণ্ড ফৰেষ্ট কনজাৰভেশ্যন, গছৰ সুৰক্ষা আৰু বন সংৰক্ষণৰ বাবে চিপকো আন্দোলনটো কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেষ্ট পিৰিয়ড বিটুইন ৰাউণ্ড ইন অলিম্পিক বক্সিং। অৰ্থাৎ অলিম্পিকৰ যি বক্সিং খেল হয় তাৰে দুটা ৰাউণ্ডৰ মাজৰ বিশ্ৰামৰ সময় কিমান? মানে কিমান সময় ৰেষ্ট দিয়া হয়? তো বক্সিঙত সাধাৰণতে 3 মিনিটৰ 3টা ৰাউণ্ড থাকে আৰু প্ৰতিটো ৰাউণ্ডৰ পিছত খেলুৱৈসকলক বিশ্ৰাম আৰু পৰামৰ্শৰ বাবে 1 মিনিট সময় দিয়া হয়। তো ইয়াৰে অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। অলিম্পিকৰ বক্সিঙৰ দুটা ৰাউণ্ডৰ মাজৰ বিশ্ৰামৰ সময়টো হৈছে 1 মিনিট। নেক্সট কুৱেশ্যনটো হৈছে আইনী প্ৰক্ৰিয়াত ৰিমাণ্ডৰ মূল অৰ্থটো কি? অৰ্থাৎ এই ৰিমাণ্ড শব্দটোৰ মূল অৰ্থটো কি? তো ৰিমাণ্ডৰ মূল অৰ্থটো হৈছে চেণ্ডিং দ্য একিউজড ইনটু পুলিচ এণ্ড জুডিচিয়েল কাষ্টাডি ফৰ ফাৰ্ডাৰ কুৱেশ্যনিং। অৰ্থাৎ মানে জেৰা কৰাৰ বাবে অভিযুক্তবিলাকক আৰক্ষী বা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাকে ৰিমাণ্ড বুলি কোৱা হয়, ৰিমাণ্ডত লোৱা বুলি কোৱা হয়। নেক্সট হিন্দীৰ এটা কুৱেশ্যন আহিছিলে কাৰেক্ট ইংলিছ ট্ৰান্সলেশ্যন অফ দ্য হিন্দী ৱৰ্ড জ্ঞাপন। তো জ্ঞাপনৰ ইংলিছ ট্ৰান্সলেশ্যনটো ক'বলৈ গৈছে। তো মেমৰেণ্ডামটোক কোৱা হয় জ্ঞাপন বুলি হিন্দীত। অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো কাৰেক্ট এণ্টনিম অফ দ্য হিন্দী ৱৰ্ড কঠোৰ। তো কঠোৰৰ বিপৰীত শব্দ ক'বলৈ গৈছে। কঠোৰ মানে হৈছে কঠিন। ইয়াৰে বিপৰীত অৰ্থটো হ'ব কোমল। অপশ্যন বি টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট স্পেলিং অফ দ্য হিন্দী ৱৰ্ড ক্ৰাইচিছ অৰ ডেঞ্জাৰ। তো ক্ৰাইচিছ অৰ ডেঞ্জাৰ এই ৱাৰ্ড দুটাৰ হিন্দী ৱাৰ্ডটো হৈছে সংকট, সংকটত পৰা বুলি যিটো কয়। অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো আপোনালোকে হোমৱৰ্ক হিচাপে ৰাখিব। এইটোৰ এনচাৰটো কি হয় ক'ব। তো ফাদাৰ ইন ল এই শব্দটোৰ কাৰেক্ট স্পেলিংটো হিন্দীত ক'ব লাগে। হিন্দীত ইয়াৰ মিনিংটো কি হয়? ফাদাৰ ইন লৰ। তো ইয়াতে দিয়া আছে। তো কাৰেক্ট স্পেলিংটো ক'ব লাগে। শহুৰ হয়।
তো ইংলিছত চুৰ বুলি কোৱা হয়। কোনটো স্পেলিং শুদ্ধ হয় আপোনালোকে কমেণ্টত জনাব। তো মেথছৰ এটা কুৱেশ্যন আছে, which is the smallest number among the following that is exactly divisible by 2, 5, 8, 9 and 10? তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ। 362, 360 সংখ্যাটো 2, 5, 8, 9, 10 গোটেইকেইটা সংখ্যাৰে বিভাজ্য হয় বা হৰণ যায়। সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে। ইয়াৰে পৰা SSC GD এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। ইয়াতে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব, টপিক ৱাইজো পাব আৰু মান্থলি ৱাইজো আপোনালোকে পাব ইম্পৰ্টেণ্ট MCQ বিলাক। যদি ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই PDF-খন ল'ব পাৰে। সো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পায় কমেণ্ট ছেকশ্যনৰ ওপৰত, তাতে হাইপ কৰি দিবলৈ প্লিজ নাপাহৰিব। তো ছেকেণ্ড শ্বিফ্ট আৰু থাৰ্ড শ্বিফ্টৰ কুৱেশ্যনখিনি লাগেনে নাই আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ মানে ধন্যবাদ।